আজিৰ বিষয়টো হৈছে অসমৰ হাতী বহিৰাজ্যত যি পঠোৱাৰ যোৱাকালিৰ পৰা এটা নিউজ বিভিন্ন সংবাদ মাধ্যমসমূহত এটা দুখজনকভাৱে তেওঁলোকে প্ৰচাৰ কৰি আছিলে। আমি দেখিবলৈ পাইছোঁ যে কেইবাটাও হাতী অসমৰ মাজেৰে বহিৰাজ্যত চালান কৰিছে বুলি, আৰু ইয়াত অসম আৰক্ষীয়েও সহযোগিতা কৰিছে। আগে আগে অসম আৰক্ষীৰ কনভয়ৰ গাড়ী আৰু পিছে পিছে কেইবাটাও হাতীৰ যিটো এনিমেল এম্বুলেঞ্চ তেনেকুৱা ধৰণৰ লৈ গৈ আছে, আৰু কিছুমানে ক'বলৈ ধৰিছে যে অসমবাসীক শেষ বিদায় জনাইছে এটা হাতীয়ে, তেনেকুৱা ধৰণৰ এটা বাতৰি সম্প্ৰচাৰিত হৈছিলে। আমি ক'ব বিচাৰিছোঁ যে যুক্তিযুক্ততা সংবাদ মাধ্যমসমূহৰ তেওঁলোকে কোনো ধৰণৰ বিচাৰ বিবেচনা নোহোৱাকৈ যিহেতু সংবাদটো পৰিৱেশন কৰিলে, তেওঁলোকে এবাৰ চাব লাগিছিলে যে ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব লাগিছিলে যে এই সঁচা কথাটো কিমান দূৰ সত্য। হাতী যিহেতু বহিৰাজ্যত প্ৰেৰণ কৰা হৈছে, ইয়াৰ কিমান সত্যতা তেওঁলোকে কোনোবা বিষয়াক হ'লেও এটা ফোনত হ'লেও তেওঁলোকে যোগাযোগ কৰি সংবাদটো পৰিৱেশন কৰাৰ দায়িত্ব আছিলে। তো যিয়ে নহওক, হাতী মানুহৰ সংঘাতৰ কথা আমি সকলোৱে দেখা পাওঁ, আৰু প্ৰতিদিনে হাতী মানুহৰ সংঘাতে আমাৰ ৰাজ্যত বহুতো ঘৰ বাৰী মানুহ নিজৰ পৰিয়াল আত্মীয়ক হেৰুৱাবলগীয়া হৈছে। তো কথাটো মই এইকাৰণে ক'ব বিচাৰিছোঁ, যিকেইটা হাতী আচলতে বহিৰাজ্যত গৈছে তেওঁলোকে অন্তত সুৰক্ষিত হৈ থাকিব। বনাঞ্চল শেষ হৈ গৈ আছে, তো তেওঁলোকে অন্তত তাতে সুৰক্ষিত হৈ থাকিব, আৰু হাতী মানুহৰ যিটো সংঘাতৰ পৰাও বহু দূৰত তেওঁলোকে থাকিব। গতিকে এটা ৰাজ্যবাসীয়েও হয়তো বহুতে ইয়াৰ পৰা এটা সকাহ পাব। এই হাতীসমূহ বহুতে কয় যেতিয়া হাতী মানুহ সংঘাত হয়, ক'ব বিচাৰে যে হাতীবিলাকক ভূটানৰ ফালে খেদি দিব লাগে বা দূৰত খেদি দিব লাগে। তেতিয়াহ'লে এই হাতীকেইটা যিহেতু লৈ গৈছে চৰকাৰে, কোনো বেয়া কথা হোৱা নাই, সংঘাতৰ পৰা ৰোধ হ'ব, আমাৰ মানুহ বাচি যাব। আৰু সংবাদ মাধ্যমসমূহে যুক্তিযুক্ততা নোহোৱাকৈ নিৰবিচ্ছিন্নভাৱে যিটো সংবাদ পৰিৱেশন কৰিছে, ইতিমধ্যে কিছু সময় আগতে CMক যিটো CMে যিটো ফেচবুক পেজ, ছ'চিয়েল মিডিয়াৰ যিটো পেজ, তাত প্ৰকাশ কৰিছে যে এয়া সম্পূৰ্ণ মিছা বাতৰি তেওঁলোকে প্ৰচাৰ কৰিছে, আৰু অসমৰ পৰা কোনো ধৰণৰ হাতী সৰবৰাহ কৰা হোৱা নাই বুলি এটা স্পষ্টীকৰণ তেওঁলোকে প্ৰদান কৰিছে। তো এতিয়া ৰাইজ কোনফালে কাক বিশ্বাস কৰিব, ৰাইজে কাক বিশ্বাস কৰিব, সেইটো এটা ডাঙৰ প্ৰশ্ন। তো বিষয়টো ইমানতে সামৰিলোঁ, আৰু বাকীখিনি আপোনালোকৰ মাজত ঠেলি দিলোঁ বিচাৰ বিবেচনা। আপোনালোকে কৰক, হাতীবোৰ আমাৰ ইয়াত থাকিলে সুৰক্ষিত থাকিব নে বহিৰাজ্যত গৈ সুৰক্ষিত থাকিব। হয়তো আমাৰ সম্পদৰ কিছু লাঘৱ হ'ব পাৰে, আৰু জনসাধাৰণৰ জীৱন সম্পত্তি সুৰক্ষিত হৈ থাকিব বুলি মই ভাবোঁ। বাকী আপোনালোকৰ মাজত ঠেলি দিলোঁ, মতামত আগবঢ়াব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু এটা অন্তত ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব, যাতে অদূৰ ভৱিষ্যতে আৰু আপোনালোকৰ মাজত এনেধৰণৰ বিষয় লৈ আহিব পাৰোঁ। ধন্যবাদ।